মাজুলীত কৃষকৰ মাজত লাগিছে হাহাকাৰ সংৰক্ষণৰ অভাৱত কুইণ্টলে কুইণ্টলে আলু পেলাইছে কৃষকে উৎপাদন খৰচ 12-14 টকাৰ বিপৰীতে বিক্ৰী কৰিবলগীয়া হৈছে 6-7 টকাত আৰু কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সংৰক্ষণৰ অভাৱত কুইণ্টলে কুইণ্টলে পেলাব লগা হৈছে আলু বিস্তাংশই মুহূৰ্তত দেখুৱাইছো শীতলীকৰণ ভঁৰালৰ অভাৱত ৰাজ্যত এতিয়া কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কেনেদৰে কুইণ্টলে কুইণ্টলে আলু পেলাই দিব লগা হৈছে কৃষকে পেলাই দিছে বিলাহী আলু আদি কৰি উৎপাদিত খেতিৰ ফসল হ'ব মাজুলীত বৃহৎ পৰিমাণে উৎপাদন হয় আলু কিন্তু আলু সংৰক্ষণৰ বাবে মাজুলীত নাই শীতলীকৃত ভঁৰাল আৰু মাজুলীত প্ৰায় 80 হেক্টৰ ভূমিত কৰিছিল আলু খেতি উৎপাদন হৈছিল হেক্টৰে প্ৰতি 150 পৰা 180 কুইণ্টল আলু আৰু মাজুলীতে উৎপাদন হৈছিল প্ৰায় 1.20 লাখ কুইণ্টল আলু কৃষকে 15-20 দিনতকৈ বেছি ৰাখিব নোৱাৰে উৎপাদিত আলু এফালে বজাৰৰ অভাৱ আনফালে কৃষকৰ বাবে নাই শীতলীকৃত ভঁৰাল উচিত মূল্য নাপায় এতিয়া এইদৰে দমে পেলাই দিব লগা হৈছে অতি কষ্টৰে উপাৰ্জন কৰা আলু আৰু মাজুলীৰ বিধায়কৰ লগতে কৃষি বিভাগক গুৰুত্ব দিবলৈ আহ্বান জনাইছে কৃষকসকলে আৰু দুটাকৈ বিস্তাংশ আমি আপোনালোকক দেখুৱাইছো মাজুলীত তেনেদৰে কুইণ্টলে আলু পেলাই দিব লগা হৈছে শীতলীকৃত ভঁৰালৰ অভাৱত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যেটো মাজুলীত সৰ্বাধিক আলু খেতি কৰা হয় কিন্তু এতিয়া আলু খেতিয়কৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দমে পেলাব লগা হৈছে অতি কষ্টৰে উপাৰ্জন কৰা এই আলু প্ৰায় সংখ্যক মানুহে বৰ্তমান কৃষিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে কিন্তু এবাৰ কৃষকৰ যি অৱস্থা সেই অৱস্থা পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে যিহেতু আমি ক'ব লাগিব উজনি মাজুলীৰ প্ৰায়খিনি গাঁৱৰে কৃষকে এইবাৰ বন্যহস্তী যি উপদ্ৰৱ সেই বন্যহস্তী উপদ্ৰৱৰ পৰা আলু ৰঙালাওকে ধৰি যিখিনি শস্য তেওঁলোকে কৰিছে সেইখিনি ইতিমধ্যে আনি তেওঁলোকে ঘৰত সযতনে ৰাখিছিলে কিন্তু দুৰ্ভাগ্যক্ৰমে এইবাৰ আলুত খুটি পোক আৰু যিটো পখিলা বুলি কওঁ সেই পখিলা পৰি প্ৰায় সমগ্ৰ আলুখিনি একেবাৰে বেয়া হৈ যোৱাৰ ফলত বস্তাই আলু ইতিমধ্যে পুখুৰীত পেলাই দিব লগা হৈছে ইতিমধ্যে মই প্ৰায় 80 বেগৰ ওপৰত আলু পুখুৰীত পেলাই দিয়া হ'ল আৰু এই এপাশতে আপোনালোকৰ মাধ্যমৰ যোগতে মই এটা কথা ক'ব বিচাৰিছোঁ অসম চৰকাৰক যে অতি শীঘ্ৰেই মাজুলী যিমান পাৰে সোনকালে এটা কুল হাউচ অথবা শীতলী ঘৰৰ ব্যৱস্থা কৰিব লাগে যিহেতু এটা যদি কুল হাউচ থাকিলহেঁতেন আজি মোৰ দৰে কৃষকে বস্তাই আলু পিছফালৰ পুখুৰীত পেলাই দিবলগীয়া অৱস্থা নহ'লহেঁতেন সেয়েহে শীতলী ঘৰটো মাজুলীত খুব প্ৰয়োজনীয় আৰু যিমান পাৰে সোনকালে মাজুলীৰ জিলা কৃষি বিষয়াসকলে ইয়াৰ ওপৰত এটা পদক্ষেপ ল'ব লাগে যে বিভাগৰ যিজন মন্ত্ৰী পৰৱৰ্তী সময়ত কৃষি মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব তেখেতক মাজুলীৰ পৰা এটা প্ৰস্তাৱ দিব লাগে যে অতি শীঘ্ৰে মাজুলীৰ এটা শীতলী ঘৰ ব্যৱস্থা কৰিব লাগে যাতে মাজুলীৰ কৃষকে মাজুলীতে সেই যি তেওঁলোকৰ যি কৃষিজাত শস্য সেই শস্যসমূহ বহুত দিনলৈ যাতে সতেজ কৰি ৰাখিব পাৰে আৰু যেতিয়া বজাৰ মূল্য অধিক হ'ব সেই বজাৰ মূল্য অধিক হোৱাত তেওঁলোকে সেই বস্তু আনি বজাৰত যাতে বিক্ৰী কৰিব পাৰে তাৰ এটা ব্যৱস্থা কৰিবলৈ মই মাজুলী জিলা প্ৰশাসন বা মাজুলী জিলা কৃষি বিষয়াক ইয়াৰ ওপৰত এটা উচিত পদক্ষেপ ল'বলৈ মই আহ্বান জনাইছোঁ